নিৰ্বাচনী ফলাফলৰ চৰ্চা চাৰিওফালে চলি আছে। কোনোবাই যদি কৈছে বিজেপি 90+, কোনোবাই কংগ্ৰেছৰ এইবাৰ ভয়ানক উত্থান হ'ব বুলি উল্লেখ কৰিছে। এই ধৰণৰ চৰ্চা চলি আছে। চৰ্চাবোৰৰ শেষ ফলটো আমি 4 বেদ গম পাম। নিৰ্বাচন কেন্দ্ৰিক কথাবিলাকত অংক মাষ্টৰ সদায় জন্ম হয়েই, তেনে অংক মাষ্টৰ আমি দেখি থাকিম, চৰ্চা চলি থাকিব। তেনে চৰ্চাৰ ভিতৰত মই আজি আপোনালোকক ব্যাখ্যা কৰিব খুজিছোঁ 7 গৰাকী নিৰ্দলীয় প্ৰতিদ্বন্দ্বীৰ বিষয়ে। যিকেইগৰাকী প্ৰতিদ্বন্দ্বীয়ে এইবাৰ নিৰ্বাচনত কাৰোবাৰ হৰা জিকাত উল্লেখযোগ্য ভূমিকা কিন্তু গ্ৰহণ কৰিব। 21ৰ তুলনাত 26ত এই নিৰ্দলীয় বিধায়কসকল বহুত বেছি প্ৰাসংগিক হৈ পৰিছে। আশ্চৰ্যজনকভাৱে ইয়াৰে ভিতৰত মই উল্লেখ যিসকলক কৰিম, তাৰ ভিতৰত 6 গৰাকী নিৰ্দলীয় প্ৰতিদ্বন্দ্বী হৈছে হয় বিজেপিৰ, নহয় কংগ্ৰেছৰ, হয় বিজেপিৰ, নহয় অসম গণ পৰিষদৰ। অৰ্থাৎ টিকট নাপায় তেওঁলোকে নিৰ্দলীয় হিচাপে সন্মুখলৈ আহিছে, আহি বিজেপি বা অসম গণ পৰিষদৰ বাবে সাংঘাতিকভাৱে প্ৰত্যাহ্বান থিয় কৰাইছে। ইতিমধ্যে এইসকল নিৰ্দলীয়ৰ একাধিকৰ কথা আপোনালোকে জানে। আমি চৰ্চা কৰিব খুজিছোঁ। প্ৰথম গুৱাহাটী, জয়ন্ত দাস, দিছপুৰ সমষ্টি। দিছপুৰ সমষ্টিত কোনে কোনে খেলিছে? প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ পৰা, কংগ্ৰেছৰ পৰা মীৰা বৰঠাকুৰ গোস্বামী, আৰু তাত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে জয়ন্ত দাসে। জয়ন্ত দাসে তাত টিকট পাব বুলি আশা কৰা হৈছিল বিজেপিৰ তৰফৰ পৰা, কিন্তু তেওঁ টিকট নাপালে আৰু তেওঁ নিৰ্দলীয়ভাৱে খেলাৰ সিদ্ধান্ত ল'লে। বহু সময়ত বিজেপিয়ে তেওঁক ৰাখিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ নৰ'ল। তেওঁ বহু বাধাৰ মাজতো প্ৰতিদ্বন্দ্বিতাত নামি পৰিল, আৰু নামি পৰাৰ লগে লগে দিছপুৰত বিজেপিৰ বাবে বৃহৎ প্ৰত্যাহ্বান থিয় কৰাইছে জয়ন্ত কুমাৰ দাসে। একাধিক লোকে ক'ব খোজে জয়ন্ত দাসে ভোট নাপায়, চিন্তা কৰিবলগীয়া একো নাই, প্ৰদ্যুৎ বৰদলৈয়ে ভোট পাব, জয়ন্ত দাসে বৰ বেছি ভোট নাপায়। কিন্তু বহু বেছি সংখ্যাগৰিষ্ঠ লোকৰ মত কি? জয়ন্ত দাসে সাংঘাতিক প্ৰভাৱ পেলাব দিছপুৰত। আমি কি দেখিলোঁ আপোনালোকে মন কৰিব, তাত বিজেপি বনাম বিজেপিৰ সৃষ্টি হৈছিল দিছপুৰত, আৰু বিজেপিৰে এনে বহু মানুহ আছিল যিসকলে জয়ন্ত দাসক ভিতৰে সমৰ্থন কৰাৰ ইংগিত পোৱা গৈছিল। অৰ্থাৎ পুৰণা বিজেপি আৰু বিজেপিৰ মাজৰ সংঘাত দিছপুৰত স্পষ্ট হৈছিল। ৰাতিটোৰ ভিতৰত টিকট পোৱাৰ পিছতেই প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে পুৰণি বিজেপিসকল জাঙুৰ খাই উঠিছিল। জয়ন্ত দাসে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত প্ৰচাৰৰ সময়ত আমি দেখিছিলোঁ যে বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই জয়ন্ত দাসৰ কাষলৈ আহি সাৱটি কৰিছিল। আৰু নিৰ্বাচনৰ পিছতো এই খবৰ ওলাইছে যিসকল পুৰণি বিজেপিৰ কাৰ্যকৰ্তা সেইসকলে সাংঘাতিকভাৱে জয়ন্ত দাসক সমৰ্থন কৰিছে, আৰু সেইবাবে জয়ন্ত দাস যথেষ্ট উৎসাহিত জয়ন্ত দাসক আনকি বিহুত নিমন্ত্ৰণ জনোৱা হ'ল উজনি অসমলৈ। মৃণাল শইকীয়াৰ সমষ্টিলৈ তেওঁক নিমন্ত্ৰণ জনোৱা হ'ল, আৰু মৃণাল শইকীয়াৰ সমষ্টি খুমটাইত জয়ন্ত দাস উপস্থিত হৈ বিহুৰ মাজতো ৰাজনৈতিক বক্তব্য ৰাখিলে, আৰু বক্তব্য ৰাখি তেওঁ স্পষ্টভাৱে ক'লে যে এসময়ত আমি যেতিয়া যুৱ মৰ্চা কৰিছিলোঁ তেতিয়া সভাপতি আছিল মৃণাল শইকীয়া, এসময়ত যেতিয়া আমি যুৱ মৰ্চা কৰিছিলোঁ সেই সময়ত উপসভাপতি আছিল মৃণাল শইকীয়া, মই নিজে সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। গতিকে আমাৰ এটা পুৰণি সম্পৰ্ক আছে, আৰু সেই সম্পৰ্কৰ সূত্ৰেই মই আজি উজনিৰ বিহু মেলাত খুমটাইত উপস্থিত হৈছোঁ। আওপাকে মৃণাল শইকীয়াৰ লগত জয়ন্ত দাসৰ যিটো সম্পৰ্ক আমি দেখিবলৈ পালোঁ, এই সম্পৰ্কৰ আওতাত আপুনি ভাবিব পাৰে যিসকল হিমন্ত বিশ্ব শৰ্মা বিৰোধী শিবিৰ বিজেপিৰ মাজত থকাই, সেইসকলৰ একাধিকে জয়ন্ত কুমাৰ দাসৰ কাষলৈ আহিছে। দিছপুৰ জয়ন্ত কুমাৰ দাস জিকি যাব নেকি, জয়ী হ'ব নেকি? বহুতে তেওঁ জয়ী হ'ব বুলি ধাৰণা কৰে, কিন্তু মই ভাবোঁ যে প্ৰদ্যুৎ বৰদলৈ বৰ সৰু মানুহ নহয়, একেবাৰে
একেবাৰে তেওঁ ভোট নাপাব তেনেকুৱাটো নহয়। গতিকে এই দুই নেতাৰ মহাৰথীৰ যুদ্ধত হয়তো দিছপুৰত কংগ্ৰেছৰ কপাল ফুলাৰ দৰে পৰিস্থিতি হ'ব পাৰে। কিন্তু দেখা গৈছে জয়ন্ত দাসে এক বৃহৎ প্ৰত্যাহ্বান যে থিয় কৰাইছে দিছপুৰত এক খাটাং। দ্বিতীয়গৰাকী নিৰ্দলীয় আহক কমলপুৰ সমষ্টি। কমলপুৰ সমষ্টি হৈছে দিগন্ত কলিতাৰ সমষ্টি। এইবাৰ বিজেপিৰ ভিতৰ চৰাৰ পৰা এটা গুজৰণি আহিছিল যে দিগন্ত কলিতাক টিকট দিব নালাগে, টিকট দিব লাগে অংকুৰ দাসক। অংকুৰ দাস সাংঘাতিকভাৱে জনপ্ৰিয় কমলপুৰ সমষ্টিত। কিন্তু মূৰকত দেখা গ'ল দিগন্ত কলিতাই আকৌ এবাৰ টিকট লাভ কৰিলে, লগে লগে অংকুৰ দাস নিৰ্দলীয় ৰূপত থিয় দিলে। খোদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কমলপুৰত গৈ কোন এই অংকুৰ দাস বুলি প্ৰশ্ন উত্থাপন কৰিছিল। আনকি দিগন্ত কলিতাইও অংকুৰ দাসক চিনি নাপাওঁ বুলি কৈছিল। অথচ সেই অংকুৰ দাসৰ বিৰুদ্ধে ক'বলগীয়া হৈছিল বিজেপিৰ প্ৰচাৰত। বিজেপিৰ প্ৰচাৰে সেই কমলপুৰত কংগ্ৰেছৰ সত্যব্ৰত কলিতাৰ বিৰুদ্ধে কথা কম কৈছিল। অংকুৰ দাসে নিজেই কৈছে 11 বাৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ নাম লৈছে। এই কমলপুৰ সমষ্টি এতিয়া দিগন্ত কলিতাৰ বাবে অভিশপ্ত হৈ উঠিছে। 4 মে'ত কি ফলাফল ওলাব সি পিছৰ কথা, মই চৰ্চাখিনিহে আপোনালোকক ক'ব খুজিছোঁ। দিগন্ত কলিতাৰ বাবে অভিশপ্ত কোন হৈ উঠিছে? অংকুৰ দাস। আনকি আমি কোৱা নাই, চিপৰাং ৰাজনীতিৰ কথা খোদ দিগন্ত কলিতাই নিজেই কৈছে যে এইবাৰ যদি মই নিৰ্বাচনত জয়ী হওঁ এই চিপৰাং মৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আনকি খবৰ আহে কমলপুৰৰ পৰা যে এনেকুৱা বহু অংকুৰ দাসক সমৰ্থন কৰা ল'ৰাই ঘৰত ৰাতি থাকিব পৰা নাই, আৰক্ষীয়ে বিচাৰি গৈছে। গতিকে কি পৰিৱেশ অংকুৰ দাসে তাত সৃষ্টি কৰিছে আপোনালোকে সহজে বুজক। আপুনি যদি কমলপুৰত যায় বেছিভাগেই ক'ব যে এইবাৰ অংকুৰ দাস জিকিব। কিন্তু তাত সত্যব্ৰত কলিতাও দুৰ্বল স্থিতিত নাই। দিগন্ত কলিতা এতিয়া ভৰসা কি? জালুকবাৰী, পুৰণি জালুকবাৰী সমষ্টিৰ 60,000 ভোট বেজেৰা মণ্ডলৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিছে দিগন্ত কলিতাই। কিন্তু ট্ৰেজেডি আছে দিগন্ত কলিতাৰ তাতো। কাৰণ কমলপুৰ সমষ্টিত আগতীয়াকৈ 40,000 সংখ্যালঘু ভোট আছেই। এই বেজেৰা মণ্ডল, এই জালুকবাৰীৰ পৰা যি সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত সংযোগ হৈছে 60,000 ভোট, তাৰ প্ৰায় 30,000 ভোট হৈছে সংখ্যালঘু। অৰ্থাৎ 40 যোগ 30, কমলপুৰত 70,000 সংখ্যালঘু ভোট যোগ হ'ল। আৰু সংখ্যালঘুৰ ভোটৰ 70,000-এ সত্যব্ৰত কলিতাৰ জয়ী তাত সহজ কৰি তোলা বুলি ক'ব পাৰি। কিন্তু দিগন্ত কলিতাই কয় যে 60,000 ভোটৰ এটাও হেৰফেৰ নহয়, কাৰণ জালুকবাৰী মানে হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ বিচাৰিব তেনেকৈয়ে এই 60,000 মানুহে ভোট দিব। পিছে দিবনে? সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত বহুত কথা পৃথক হৈছে। বেজাৰা মণ্ডল, মাণ্ডাকাটা অঞ্চল, এই সমগ্ৰ অঞ্চল তালৈ গৈছে আৰু তাত প্ৰায় 30,000 সংখ্যালঘু ভোট ইতিমধ্যে তাত যোগ হৈছে। আৰু এই 30,000 ভোটৰ একাধিক ভোট সত্যব্ৰত কলিতাই পাব, সেয়া খাটাং। বাকী যি 30,000 থাকিল নতুনকৈ সংযোগ হৈছে কমলপুৰত, তেওঁলোকৰ একাধিকেই দিগন্ত কলিতাক নহয়। শুনা গৈছে দিগন্ত কলিতাৰ সলনি নিৰ্দলীয় গৰাকীৰ পক্ষতহে থিয় হোৱাৰ খবৰ সাংঘাতিকভাৱে বাঢ়িছে। সেইবাবে কমলপুৰৰ সমষ্টিৰ নিৰ্বাচন সম্পৰ্কত খুব চমুকৈ মানুহে এয়াই কয় যে এইবাৰ দিগন্ত কলিতা জিকিব নোৱাৰে। আৰু দিগন্ত কলিতা জিকিব নোৱাৰাৰ মূল কাৰণটো হৈছে অংকুৰ দাস। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচাকৈ পলাই যাব নেকি বাৰু? এই নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পিছত নতুন চৰকাৰ গঠনৰ আগে পিছে তেওঁ সঁচাকৈ অসম এৰি পলাই যাব নেকি? নে তেওঁৰ ভয়ত মানুহ পলাব লাগিব? এই প্ৰশ্নটো যোৱা 2 দিন ধৰি খুব চৰ্চা হৈ আছে। কাৰণ অসমত বিৰোধী মানে আমাৰ চৰকাৰ অহাৰ সম্ভাৱনা বহুত বেছি বুলি মানুহে ক'বলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে মানুহে কোৱাকুই কৰিবলৈ আৰম্ভ কৰিছে যে চৰকাৰ অহাৰ লগে লগে বা চৰকাৰ অহাটো গম পাই ঠিক শপত গ্ৰহণৰ আগে আগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিয়ালসহ অসমৰ পৰা পলাই যাব পাৰে, এনেকুৱা এটা সম্ভাৱনা ইতিপূৰ্বে ব্যক্ত কৰা হৈছিল। কাৰণ কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতাসকলে ইনক্লুডিং ৰাহুল গান্ধী এইটো কৈছিল
যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পতনৰ লগে লগে আমাৰ চৰকাৰ আহিলে তেওঁ জেললৈ যাব লাগিব। সেইকাৰণে তেওঁ অসম এৰি পলাই যাব নেকি, এই প্ৰশ্নটোৱে খুব পাকঘূৰণি খাই আছে এইকেইদিন। এই কথাটো মই অকণমান দেৰিকৈ আলোচনা কৰি আছোঁ শেষৰ ফালে। তাৰ আগতে কেইটামান কথা আপোনালোকক কৈ ল'ব লাগিব। আজি হ'ল 11 তাৰিখ চাগে, 11 তাৰিখ, আৰু এতিয়া নিশা 9 মান বাজিবলৈ হৈছে। যোৱাকালি ঠিক এনেকুৱা সময়ত মই ঘৰৰ পৰা আহি আছিলোঁ, মোৰ নীলবাগানত ঘৰ, তাৰ পৰা আহি থাকোঁতে ভোক লাগিলে ভাবিলোঁ কিবা খাই লওঁ। দবকাত আমাৰ কেইখনমান হোটেল আছে ৰাস্তাৰ কিনাৰত, তাতে মোগল দৰবাৰ বুলি এখন হোটেল, ৰেষ্টুৰেণ্ট টাইপ, তাতে খুব ধুনীয়া মাটন বিৰিয়ানী বনায়। সোমালোঁ, খাবলৈ বহিছোঁ, তেনেকুৱাতে ফোন এটা আহিল। এগৰাকী খুব ভৰসাৰ মানুহ, মোৰ ছিনিয়ৰ আৰু অকণমান জনা বুজা মানুহ, অকণমান ডাঙৰ মানুহ আৰু, মোক ফোন কৰিলে, ক'ত আছা? মই ক'লোঁ যে মই এনেকৈ এঠাইত আছোঁ, আহি আছোঁ গুৱাহাটী। মোক ক'লে, শুনা, দুটা কথা আৰু খুব নিৰ্ভৰযোগ্য কথা। মোৰ হাতত ইণ্টেলিজেন্সৰ ইনপুট আছে আৰু আমি কেইবাজনে এই কথাটো পাতিছোঁ আমাৰ মাজত, গতিকে ভাবিলোঁ তোমালোকক কথাটো জনাই থওঁ। 1 নম্বৰ কথাটো হ'ল, ইমিডিয়েটলি এতিয়াৰ পৰাই এলাৰ্ট হোৱা আৰু নিজৰ পাৰ্চনেল ছিকিউৰিটিটো এনচিয়'ৰ কৰা। মানে কথাটো এনেকুৱা যে জীৱনৰ নিৰাপত্তালৈ ভাবুকি আহিব পাৰে, জীৱনলৈ ভাবুকি আহিব পাৰে, সম্ভাৱনা আছে। গতিকে তোমালোক কিছুমান মানুহে, যিসকলক মানুহে চিনে, যিসকল ছ'চিয়েল মিডিয়া, মেইন ষ্ট্ৰীম মিডিয়াত ওলাই থকা, যিসকলে পলিটিকেল পাৰ্টি এটাত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে, সেই মানুহখিনি প্ৰায়খিনি তোমালোক, যিবোৰ মানুহ মৰিলে নিউজ হ'ব, সমাজত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হ'ব পাৰে, এনেকুৱা মানুহ যিবোৰ আছে আৰু সেই মানুহবোৰ তোমালোক এলাৰ্ট হোৱা। ছেকেণ্ডলি, তুমি লুৰিণক এতিয়াই ফোন কৰা, মোক কৈছে তুমি লুৰিণক এতিয়াই ফোন কৰা আৰু ফোন কৰি কোৱা যে তেওঁ যাতে ডিব্ৰুগড়ত তোমালোকৰ দলৰ মানুহখিনিক অকণমান ঠাণ্ডা কৰে। এইখিনি মানুহে যাতে এনেকুৱা কাম কৰি নিদিয়ে যিটো কামৰ দ্বাৰা ক'ৰবাত ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন এটা ক্ৰিয়েট হৈ যায়, যিটো এগৰাকী মন্ত্ৰীয়ে বিমল বৰা ডাঙৰীয়াই কালি অপেনলি ভাবুকি দিছে। তেখেতৰ মতে বিমল বৰাই আমাৰ পাৰ্টীৰ মানুহবোৰক ইনষ্টিগেট কৰিছে যাতে এনেকুৱা এটা চিটুৱেশ্যন সৃষ্টি হওক। কাৰণ তেওঁ কোৱা মতে যে তোমালোক খোৱাংটো জিকিবা আৰু অপজিশ্যনৰ চৰকাৰ অহাৰো মোটামুটি সম্ভাৱনা আছে, অপজিশ্যনে 55ৰ পৰা 70খন আসন পাব বুলি কথা ওলাই আছে, ইণ্টেলিজেন্সৰো হেনো মানে ইনপুট আছে। এনেকুৱা অৱস্থাত অসমত এটা অশান্তিময় পৰিৱেশৰ সৃষ্টি নকৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ চৰকাৰ বচাব নোৱাৰে, ৰক্ষা নাই, এটা আনৰেষ্ট এটা অসমত ক্ৰিয়েট কৰিব লাগিব। ইফালে ডিব্ৰুগড়ত মন্ত্ৰীয়ে প্ৰেছমিট পাতি, বিমল বৰা ডাঙৰীয়াই, খোৱাঙৰ বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈ ডাঙৰীয়াই প্ৰেছমিট পাতি ভাবুকি দিছে যে ডিজিপি আৰু SP আৰু DC আপোনালোকে লিখি থওক, যদি আপোনালোকে এৰেষ্ট নকৰে তেতিয়াহ'লে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব। আৰু লগে লগে গৈ লুৰিণজ্যোতি গগৈ ঘৰত পুলিচে আক্ৰমণ, মানে চাৰ্চ অপাৰেশ্যন। আমাৰ ল'ৰা ওলাই আহিল, পুলিচৰ লগত সংঘাত হ'ল। তেওঁলোকে ভাবিছিলে এই সংঘাতটো বঢ়াই দিওঁ, ইয়াৰ পৰা এটা সংঘাতময় পৰিৱেশ যদি অসমত সৃষ্টি হৈ যায়, সকলোতে যদি জাতীয় পৰিষদৰ মানুহ ওলাই আহে, সকলো যদি কংগ্ৰেছৰ মানুহ ওলাই আহে, অন্যান্য সকলো যদি ওলাই আহে, অসমত এটা আনৰেষ্ট সৃষ্টি হ'ব। কালি তেওঁলোক বিফল হ'ল। কথাটো মন কৰিব, এই কথাখিনি ক'বৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। কালি তেওঁলোক বিফল হ'ল। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ধন্যবাদৰ পাত্ৰ, তেখেতক আমি ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়াকৈ হেণ্ডেল কৰিলে। তেখেতে নিজৰ কৰ্মীসকলক সকলোকে আহ্বান জনালে, অন কেমেৰা আহ্বান জনালে যে আপোনালোকে এনেকুৱা কোনো কাম নকৰিব যাৰ দ্বাৰা অসমত বা ডিব্ৰুগড়ত এটা অশান্তিময় পৰিৱেশৰ সৃষ্টি হয়। হেণ্ডেল কৰিলে। আজি আকৌ পুলিচে নটিচ দিছে। আমাৰ গুৱাহাটীৰ কুংকি চৌধুৰী কাইলৈ মাতিছে পুলিচে, থানাত যাব লাগে, পাণবজাৰ থানাত, দিনৰ 11টা বজাত। তাৰমানে আমি যিটো সম্ভাৱনা দেখিছোঁ যে আকৌ এটা অশান্তিৰ পৰিৱেশ অসমত সৃষ্টি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলিছে নেকি, এইটো এটা বৰ মানে ডাঙৰ প্ৰশ্ন। এতিয়া কথাটো হ'ল, তেওঁলোকে এইটো কৰিছে কিয়? তেওঁলোকে এই কামটো তেওঁলোকে কৰিছে কিয়? দুটা কাৰণ হ'ব পাৰে। এটা কাৰণ হ'ব পাৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইকেইদিন চাব, মানসিকভাৱে তেওঁ বৰ বিধ্বস্ত হৈ থকা যেন লাগে। তেখেতৰ বডি লেংগুৱেজ চাব, মানে এজ ইফ তেখেত শব্দবিলাক ক'বলৈ বেয়া, আনপাৰ্লিয়ামেণ্টাৰী নিচিনা লাগে, কিন্তু মানে বেলেগ শব্দ বিচাৰি পোৱা নাই। মানসিকভাৱে অস্থিৰ, বলিয়াৰ নিচিনা হৈ যোৱাৰ নিচিনা লাগিছে। যি টি কৈছে, সাংবাদিকক কৈছে। লালন্ত দিল্লীৰ এটা ডাঙৰ সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডে গ্ৰুপৰ, তেওঁলোকৰ সাংবাদিকক, কেইবাগৰাকী সাংবাদিকক উভতি ধৰিছে, BBC সাংবাদিকক উভতি ধৰিছে। বিশেষকৈ পৱন খেৰা ডাঙৰীয়াই যিটো কথা ক'লে, যিটো অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছৰ দলৰ ফালৰ পৰা,
সেই অভিযোগটো সঁচা মিছা আমি নাজানো, মোৰ সঁচা যেনেই লাগে। ৰাজনৈতিকভাৱে আমি এইটো বিশ্বাস কৰোঁ যে এইটো সঁচা। বাকী কথা সময়ত দেখা যাব। কাৰণ তেওঁ যদি এইটো সঁচা নহয় বুলি সঁচা বুলি তেওঁ স্বীকাৰ কৰি ল'বলগীয়া হয়, বা তাৰ যদি তেওঁ ইয়াৰ একদম মানে সাংঘাতিক ৰিয়েকশ্যনাৰী ফ'ৰ্চত যদি তেওঁ এইটো ৰিপ্লাই নিদিয়ে, মানুহে তাক বিশ্বাস কৰিবলৈ ল'ব আৰু তেওঁৰ নিৰ্বাচনী ক্ষতি হ'ব। এইটো এটা কাৰণ। ছেকেণ্ড কাৰণ এইটো হ'ব পাৰে যে তেওঁ জানে যে চৰকাৰৰ পতন হ'ব। যদি চৰকাৰৰ পতন হয়, তেতিয়াহ'লে এই যিকেইটা দিন তেওঁ চৰকাৰত আছে, এইকেইটা দিন গোটেই ইছ্যুবিলাক তেওঁ ছেটেল কৰি ল'ব লাগিব নহয়, বা কিবা এটা অঘটন ঘটাব লাগিব নহয়, ঘটাই পেলাই যাতে তেওঁ চৰকাৰ আকৌ আনিব পাৰে, কিবা এটা কৰিব লাগিব। তাৰ এই গোটেই মেকানিজমটো, কাৰণ যোৱা 15 দিন তেওঁ একো কৰিব নোৱাৰিলে। পৱন খেৰা ডাঙৰীয়াৰ এই অভিযোগটোৰ পিছত যোৱা সপ্তাহ 10 দিন ধৰি তেওঁ নিজকে ডিফেণ্ড কৰাত ব্যস্ত হৈ থাকিবলগীয়া হ'ল। নিৰ্বাচনী ৰণনীতি, নতুন কৌশল উদ্ভাৱন কৰিবলৈ তেওঁ এতিয়া সময় নোপোৱা হৈছে। সেইকাৰণে তেওঁক লাগে, আমি এনেকুৱা ভাবিছোঁ, তেওঁলোকক লাগে, অকল তেওঁক নহয়, তেওঁলোকক লাগে যে এটা আনৰেষ্ট তেওঁলোকে ক্ৰিয়েট কৰিব বিচাৰিছে। আৰু তেওঁলোকৰ কথাটো, পৱন খেৰাৰ কথাটো আমি বিশ্বাস কৰিছোঁ বুলি কিয় কৈ আছোঁ? মন কৰিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা এলাপেচা মানুহ নহয়, ইম্পৰ্টেণ্ট মানুহ বিজেপিৰ, এখন ৰাজ্যৰ চিফ মিনিষ্টাৰ। আকৌ বিজেপিৰ চৰকাৰ আহিবৰ কাৰণে তেখেতৰ নেতৃত্বতেই কাম চলি আছে। সেইগৰাকী মানুহৰ বিৰুদ্ধে কংগ্ৰেছ দলে অফিচিয়েলি ইমান ডাঙৰ অভিযোগ আনিলে, আৰু তেখেতৰে মেইন মানুহ চেণ্ট্ৰেল হোম মিনিষ্টাৰ, আমাৰ চেণ্ট্ৰেল ফৰেন মিনিষ্টাৰ, মিনিষ্টাৰ অফ ষ্টেটছ ফৰেন, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। একো নাই, আনকালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুলি কোৱাৰ আগতেই এই পবিত্ৰ মাৰ্ঘেৰিটা, পীযুষ হাজৰিকা, আমাৰ কমলপুৰৰ কলিতা ডাঙৰীয়া, এখেতসকলৰ এটা ডাঙৰ গ্ৰুপ ওলাই আহে আৰু সংবাদ মাধ্যমত বেলেগে স্পেচ নাপায়েই বিচাৰি, ইমান কথা কয় তেওঁলোকে। এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে ইমান ডাঙৰ অভিযোগ উত্থাপিত হ'ল, ফৰেন মিনিষ্টাৰ চাইলেণ্ট, পীযুষ হাজৰিকা ডাঙৰীয়া চাইলেণ্ট, বাকী তেওঁৰ সকলো স্তাৱক বাহিনী, তেওঁৰ দাদা ব্ৰিগেড চাইলেণ্ট, কোনো একো কথা কোৱা নাই। জাষ্ট নিয়ম মাফিক দিল্লীৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি এটা ষ্টেটমেণ্ট দিছে, আৰু দুই এজনে সৰু সুৰাকে এটা দুটা ষ্টেটমেণ্ট দিছে। তেখেতৰ উদ্ধাৰকৰ্তাসকল ক'ত? তেখেতৰ সেই ব্ৰিগেডটো ক'ত? বাহিনীটো ক'ত? গতিকে দাল মে তো কুছ কালা হে। এতিয়া প্ৰশ্নটো হ'ল, চৰকাৰ আহিব নে নাই? চৰকাৰ আহিব বুলিতো সকলোৱে কৈ আছে, এক্সপাৰ্টবিলাকে কৈ আছে, আৰু ইতিপূৰ্বে মই ক'লোঁ, আনকি বিজেপিৰ মানুহে, যোৱাকালি মোক বিজেপি দল কৰা এজন মানুহ, তেওঁ ফোন কৰিছে, ভাল মানে গুৰুত্বপূৰ্ণ মানুহ, তেওঁ ফোন কৰিছে, ফোন কৰি পেলাই কৈছে যে আপোনালোকৰ চৰকাৰ হ'ব, আৰু তেওঁ সমষ্টিবিলাকৰ নাম কৈ দিছে যে তিনিচুকীয়াত ইমানটা চিট আহিব, ডিব্ৰুগড়ত ইমান আহিব, যোৰহাটত ইমান আহিব, শিৱসাগৰত ইমান আহিব, লখিমপুৰত ইমান আহিব, ধেমাজিত ইমান, একদম ইমূৰৰ পৰা সিমূৰলৈকে তেওঁ হিচাপবোৰ মোক কৈ গৈছে, আৰু মই দেখিছোঁ য়েছ, তেওঁৰ কথাত যুক্তি আছে। চৰকাৰ আহিব পাৰে, নাহিবও পাৰে। কথাটো এনেকুৱাও হ'ব পাৰে যে ইংৰাজীত কয় গেছ লাইটিং বুলি, মানে তাৰ অৰ্থটো হৈছে যে আচলতে ঘটনাটো নঘটে, কিন্তু গেছ লাইট এটা জ্বলোৱাৰ নিচিনা জ্বলাই দিয়া হয়, দি পেলাই মানুহক বিভ্ৰান্ত কৰা হয়। তাৰপিছত যেতিয়া ঘটনাটো নঘটিব, তেতিয়া যোনে ঘটনাটো ঘটাইছে, মানে যোনে বাতৰিটো উলিয়াই দিছে যে এইটো এনেকৈ হ'ব, অথচ প্ৰকৃততে তেনেকৈ নহয়, আৰু বাকী সকলোৱে বিশ্বাস কৰি ল'ব, আৰু তেওঁলোকে সেইমতে উল্লাস প্ৰকাশ কৰিব, আৰু যেতিয়া নহ'ব তেতিয়া সেই মানুহবিলাকক ফুল বনাব, মানুহবিলাকক ক'ব লুক দে আৰ ছাচ ফুলছ। এনেকৈ এটা ছেডিষ্টিক প্লেজাৰ কিছুমান মানুহে লাভ কৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেনেকুৱা ছেডিষ্টিক প্লেজাৰ লাভ কৰাৰ মই বহুত ঘটনা পাইছোঁ। গতিকে এনেকুৱা হ'ব পাৰে যে তেওঁ কথাটো উলিয়াই দিছে, কিন্তু আমাৰ নিজস্ব অংক মতে, আমি নিজে যিটো অংক কৰি পাইছোঁ যে হয়, চৰকাৰ হোৱাৰ পূৰা সম্ভাৱনা আছে, বহুত সমষ্টি আছে য'ত 50-50 চান্স, আৰু কিছুমান সমষ্টি নিশ্চিতভাৱে আমি জয় কৰিম। সেইকাৰণে এই ভিডিঅ'টো বনাই আপোনালোকক মই এইটো কথা ক'লোঁ যে চৰকাৰ আহিব নাহিব এইটো আমি এই মুহূৰ্তত নাজানো, ক'ব নোৱাৰোঁ, কিন্তু চৰকাৰ আনিবলৈ হ'লে আমি ইভিএমবিলাক য'ত বন্দী হৈ আছে, সেই জেগাবিলাকৰ ওপৰত আমাৰ ভিজিলেন্স, আমাৰ পহৰাটো খুব ষ্ট্ৰং কৰি ৰাখিব লাগিব। কাৰণ এটা কথা মন কৰিব, তেওঁলোকে বিজেপিয়ে প্ৰতিটো ইলেকশ্যনত নতুন নতুন কিছুমান ফৰ্মুলা উলিয়ায়। ভোট চুৰি ফৰ্মুলাটো আগত নাছিল, নতুনকৈ উলিয়াইছে। কৰ্ণাটক ইলেকশ্যনত, হাৰিয়ানা ইলেকশ্যনত, মধ্যপ্ৰদেশ ইলেকশ্যনত আগতে ইভিএম টেম্পাৰিং আছিল,
EVM টেম্পাৰিং হয় নে নহয়, কৰিব পাৰে নে নোৱাৰে মই নাজানো। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত থাকোঁতে যেতিয়া তেখেত এমটনৰ চেয়াৰমেন আছিল আৰু MK যাদৱ এমটনৰ তেতিয়া মেনেজিং ডাইৰেক্টৰ আছিল, তেতিয়া এই কথাটো ব্যাপক অভিযোগ উঠিছিল। বিজেপিয়ে অভিযোগ উত্থাপন কৰিছিল, বিজেপিয়ে ডাঙৰ অভিযোগ উত্থাপন কৰিছিল, আৰু আনকি লালকৃষ্ণ আদৱানীয়ে তেতিয়া সেই অভিযোগ উত্থাপন কৰিছিল যে এমটনৰ আণ্ডাৰত যেতিয়া EVM বিলাক নিয়ন্ত্ৰণ কৰা হৈছিল, তেতিয়া এমটনৰ জৰিয়তেই EVM মেনুপুলেশ্যন কৰা হৈছিল বুলি অভিযোগ আহিছিল, আৰু বিজেপি দলে অফিচিয়েলি অভিযোগ উত্থাপন কৰিছিল। এতিয়া এমটনৰ নিয়ন্ত্ৰণত নাই, আৰু প্ৰতি বছৰ ইলেকশ্যনৰ আগে আগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ বাহিৰলৈ যায়। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া EVM টেম্পাৰিং কৰিব পাৰে বুলি মানুহে কোৱাকৈ কৰে, হয় নহয় নাজানো। এইবাৰ হয়তো তেওঁলোকে নতুন কিবা ফৰ্মুলা উলিয়াব পাৰে, নতুন ট্ৰিক, তেওঁলোকে নতুন নতুন ট্ৰিক উলিয়াই দিয়ে। কৰ্ণাটকত একধৰণে কৰিলে, মহাৰাষ্ট্ৰত আৰু একধৰণে কৰিলে, বিহাৰত বেলেগ ধৰণে কৰিলে। গতিকে অসমৰ ক্ষেত্ৰতো যদি বেলেগ কিবা এটা কৰিব পাৰে, সেইকাৰণে সিদিনাখন মই কৈছোঁ ফলদাতা বিভুৰ হাতত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পলাব লাগিব নে নালাগে, এইটো বৰ জটিল কথা, বৰ সহজ কথা নহয়। যদি আনকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ নাহেও, তথাপিও কিয় পলাব তেওঁ? আৰু দিল্লীত তেওঁলোকৰ চৰকাৰ আছে, গতিকে ইমান সহজো নহয়।